স্ট্রেস অর্থাৎ দুশ্চিন্তা এই কথা যিমান সহজ মনত হৈ আছে এইটো কিন্তু সিমান সহজ কথা নহয়। এইটো এটা বহুত বেছি ডেঞ্জাৰাছ এটা বস্তু, কাৰণ আজিৰ দিনত আমি আমাৰ ডেইলি লাইফ আৰু এনেকুৱা সোসাইটিত বসবাস কৰি আছোঁ যি ঠাইত ষ্ট্ৰেছ এনজাইটি হোৱাটো কমন হৈ গৈছে। কাৰণ আজিৰ সময়ত ব্যস্ততাময় জীৱনত এজন সাধাৰণ মানুহৰ বেলেগ বেলেগ ধৰণৰ দুশ্চিন্তাৰ মাজত ফাঁচি থাকে। যেনেকুৱা সৰু ল'ৰা ছোৱালীৰ স্কুল আৰু কলেজৰ ষ্ট্ৰেছ, যিসকল কলেজ ষ্টাডি শেষ কৰিছে তেওঁলোকৰ চাকৰি নোপোৱাৰ ষ্ট্ৰেছ, আৰু যদি কোনোবাই চাকৰি পাইছে তেওঁলোকৰ অফিচৰ ষ্ট্ৰেছ, আকৌ কাৰোবাৰ নতুন বিজনেছ আৰম্ভ কৰাৰ ষ্ট্ৰেছ। আৰু আপুনি বিশ্বাস নকৰিব যে এই দুশ্চিন্তাই আমাৰ জীৱনত এটা সাইলেণ্ট কিলাৰৰ দৰে কাম কৰে। কিছুমান ষ্টাডিৰ পৰা দেখা গৈছে যে ডায়েবেটিছ আৰু কেঞ্চাৰৰ দৰে ৰোগ আমি আমাৰ জীৱনত লৈ আহোঁ, যাৰ ভিতৰত এটা ডাঙৰ কাৰণ হ'ল এই দুশ্চিন্তা। ৰিচাৰ্চৰ পৰা এইটো জানিব পৰা গৈছে যে আমি আমাৰ জীৱনত যিমান বেছি ষ্ট্ৰেছ লৈ থাকিম সিমান বেছি আমাৰ জীৱনৰ আয়ু কমিয়ে থাকিব, আৰু ইয়াৰ পিছত আমি সদায় অসুস্থ থকা আৰম্ভ কৰিম। যোৱাটো এটা সাধাৰণ মানুহৰ গড় আয় প্ৰায় 100 বছৰৰ পৰা 70 বছৰ হৈ গৈছে। আপুনি কি জানে জাপানত এটা আইলেণ্ড আছে যাৰ নামটো হ'ল ওকিনাৱা, আৰু আপুনি জানি আচৰিত হ'ব যে সেই ঠাইৰ মানুহবোৰ 100 বছৰৰ বেছি জীয়াই থাকে। আৰু এতিয়া আপুনি নিশ্চয় ভাবি আছে যে তেওঁলোকে কি এনেকুৱা কৰে বা কি এনেকুৱা সেৱন কৰে যাৰ কাৰণে তেওঁলোকৰ আয়ু ইমান বেছি বাঢ়ি গৈছে। তেনেহ'লে কওঁ, এটা ষ্টাডিৰ পৰা দেখা গৈছে যে সেই ঠাইৰ মানুহবোৰৰ জীয়াই থকাৰ পদ্ধতিটো বাকী মানুহবোৰৰ পৰা বহুত বেলেগ। সেই ঠাইৰ মানুহবোৰ 60ৰ পৰা 70 বছৰ বয়সতো প্ৰতিদিন পজিটিভলি টোপনিৰ পৰা শুই উঠে আৰু নিজৰ কামত যায়, কাৰণ সেই ঠাইৰ মানুহবোৰে ভাবে জীৱনত ৰিটায়াৰমেণ্ট বুলি কোনো শব্দ নাই। যিমান দিন তেওঁলোকৰ শৰীৰ তেওঁলোকৰ সংগ দিব সিমান দিনলৈকে সিহঁতে সিহঁতৰ পচন্দ অনুসৰি কাম কৰি থাকিব। আৰু আপুনি এইটো জানি আচৰিত হ'ব যে পৃথিৱীৰ সকলোতকৈ ওখ, সকলোতকৈ সুন্দৰ, সকলোতকৈ হেল্ডি জীৱনত জাপানৰ ওকিনাৱাত থকা মানুহবোৰে জীয়াই থাকে, কাৰণ জাপানৰ মানুহবোৰ এটা ফৰ্মুলা ব্যৱহাৰ কৰে সাধাৰণ মানুহৰ তুলনাত নিজৰ জীৱনক সুন্দৰ আৰু শান্তিময় কৰি তোলে, যাৰ নাম হ'ল ইকিগাই অৰ্থাৎ ৰিজন অফ লিভিং অৰ্থাৎ জীয়াই থকাৰ কাৰণ। জাপানিজ মানুহবোৰে ভাবে আমি কিবা নহয় কিবা কাৰণত এই পৃথিৱীত আহিছোঁ, আৰু সেই লক্ষ্যটো বিচাৰি উলিওৱা হ'ল আপোনাৰ জীৱনৰ ইকিগাই অৰ্থাৎ আপোনাৰ জীয়াই থকাৰ কাৰণ। আৰু যদি আপুনি আপোনাৰ জীৱনৰ ইকিগাইৰ বাহিৰে বেলেগ কাম কৰে, অৰ্থাৎ যদি আপোনাৰ ক্ৰিকেট খেল পছন্দ হয় অথবা আপুনি ছিংগাৰ হ'বলৈ বিচাৰে, মুঠতে আপুনি আপোনাৰ পেছনক ফ'ল' কৰিব বিচাৰে, কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ কথাত বা অন্য কোনো কাৰণত ইঞ্জিনিয়াৰলৈ পঢ়া শুনা কৰি আছে, অৰ্থাৎ আপোনাৰ পেছনৰ বাহিৰে বেলেগ কাম কৰি আছে, তেনেহ'লে ইয়াৰ প্ৰচুৰ সম্ভাৱনা আছে যে আপুনি সকলো সময়ত ষ্ট্ৰেছ আৰু প্ৰেছাৰৰ মাজত থাকিব। আৰু আপুনি সকলো সময়ত এইটো ভাবি আফচোচ কৰিব যে আপুনি আপোনাৰ পচন্দ অনুসৰি কামটো কিয় কৰা নাই। কিন্তু এটা ভাল কথা হ'ল এই পৃথিৱীৰ যিকোনো প্ৰান্তত থকা মানুহ এই জাপানিজ টেকনিকটো ব্যৱহাৰ কৰি নিজৰ ইকিগাই অৰ্থাৎ তাৰ জীয়াই থকাৰ কাৰণ বিচাৰি উলিয়াব পাৰে। কাৰণ যেতিয়া আপোনাৰ কলেজৰ পঢ়া শুনা শেষ হৈ যাব তেতিয়া আপোনাৰ ইকিগাই বিচৰা আৰম্ভ কৰিব, আৰু আপোনাৰ চাৰিওফালৰ মানুহবোৰ বিভিন্ন ধৰণৰ এডভাইচ দিবলৈ আৰম্ভ কৰি দিব। যেনেকুৱা কোনোবাই ক'ব যে তোমাৰ যি কামটো ভাল লাগে সেই কামটো কৰা, অৰ্থাৎ তুমি তোমাৰ পেছনক ফ'ল' কৰা। আকৌ কোনোবাই ক'ব তুমি যি কামত ভাল সেই কামটো কৰা। আকৌ কোনোবাই ক'ব যে তুমি সেই কামটো কৰা যাৰ দ্বাৰা বেছি টকা উপাৰ্জন কৰিব পাৰিব। আকৌ কোনোবাই ক'ব যে তুমি সেই কামটো কৰা যি কামটো কৰিলে এই পৃথিৱীৰ ভাল হ'ব। আৰু ইয়াত সকলোতকৈ ডাঙৰ সমস্যা হ'ল প্ৰত্যেকেই এই 4টা অপশ্যনৰ ভিতৰত মাত্ৰ এটা বাছনি কৰিবলৈ কয়, যিটো আমাৰ কাৰণে এটা ভুল এডভাইচ হ'ব পাৰে। কিন্তু ইকিগাই হ'ল এই 4টা অপশ্যনৰ কম্বাইনেশ্যন। এইটো সৰু উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰক। ইয়াত প্ৰথম চাৰ্কেলটো হ'ল হোৱাট ইউ লাভ, অৰ্থাৎ ইয়াত সেইবোৰ কাম আহিব যি কাম কৰিবলৈ আপুনি বহুত বেছি পচন্দ কৰে। দ্বিতীয় চাৰ্কেলটো হ'ল হোৱাট ইউ আৰ গুড এট, অৰ্থাৎ সেইবোৰ কাম যিবোৰ আপুনি ভাল আৰু নিখুঁতভাৱে কৰিব পাৰে। তৃতীয় চাৰ্কেলটো হ'ল হোৱাট ইউ কেন বি পেইড ফৰ, অৰ্থাৎ সেইবোৰ কাম যি কাম কৰাৰ কাৰণে টকা উপাৰ্জন কৰিব পাৰে। আৰু চতুৰ্থ চাৰ্কেলটো হ'ল হোৱাট দ্য ৱৰ্ল্ড নিড, অৰ্থাৎ ইয়াত সেইবোৰ কাম থাকিব যিবোৰ কাম এই পৃথিৱীৰ প্ৰয়োজন আছে। আৰু এতিয়া আমি দেখিম আমাৰ ইকিগাই। এই ডাইগ্ৰামটো 4টা চাৰ্কেল পৰস্পৰে মিলি তৈয়াৰী হৈছে,
অৰ্থাৎ প্ৰথমটো দ্বিতীয়ৰ লগত, দ্বিতীয়টো তৃতীয়ৰ লগত আৰু তৃতীয়টো চতুৰ্থৰ লগত আৰু চতুৰ্থটো প্ৰথমটোৰ লগত। আৰু যদি আমি ইকিগাইৰ ফেমাছ ডায়েগ্ৰাম বুজিবলৈ চেষ্টা কৰোঁ তেনেহ'লে আপুনি অলপ ভালকৈ চাওক। প্ৰথম চাৰ্কেল অৰ্থাৎ সেইবোৰ কাম যিবোৰ আপুনি ভাল পায় আৰু দ্বিতীয় চাৰ্কেল অৰ্থাৎ সেইবোৰ কাম যি কামবোৰ আপুনি ভালকৈ কৰিব পাৰে। আৰু প্ৰথম আৰু দ্বিতীয় চাৰ্কেলৰ কম্বাইনেশ্যনত আপুনি আপোনাৰ পেশ্যনটো বিচাৰিব পাৰে, কাৰণ সেই কামটো আপোনাৰ পচন্দ আৰু লগতে সেই কামটো আপুনি ভালকৈ কৰিবও পাৰে আৰু এই কাৰণে সেইটো আপোনাৰ পেশ্যন। উদাহৰণস্বৰূপে ষ্টিভ জবছ, যিজন এপল কোম্পানী আৰম্ভ কৰিছিল, তেওঁৰ টেকন'লজি আৰু নিজৰ কামত বহুত বেছি ভাল পাইছিল। ইয়াৰ বাহিৰে তেওঁ সেই কামটো বহুত ভালকৈ কৰিব পাৰিছিল আৰু এই কাৰণে এই এপল কোম্পানী তৈয়াৰ হৈছে। এতিয়া দ্বিতীয় চাৰ্কেল অৰ্থাৎ যি কামবোৰ আপুনি বহুত ভালকৈ কৰিব পাৰে আৰু তৃতীয় চাৰ্কেল অৰ্থাৎ যি কামৰ ফলত আপুনি টকা পাব। আৰু এতিয়া দ্বিতীয় আৰু তৃতীয় চাৰ্কেলৰ কম্বাইনেশ্যনত আপুনি আপোনাৰ প্ৰফেশ্যন বিচাৰিব পাৰে। যেনেকুৱা ষ্টিভ জবছ, তেওঁ তেওঁৰ কামত এক্সপাৰ্ট আছিলে আৰু তেওঁ তেওঁৰ সেই কামৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰিছিলে, অৰ্থাৎ এপলৰ প্ৰডাক্ট বিক্ৰী কৰি তাৰ পৰা টকা উপাৰ্জন কৰিব পাৰিছিলে। আৰু এতিয়া পিছৰ পইণ্টৰ কথা কওঁ, অৰ্থাৎ তৃতীয় চাৰ্কেল, যি কামবোৰ কৰি আপুনি টকা উপাৰ্জন কৰি আছে। আৰু চতুৰ্থ চাৰ্কেল হ'ল সেইটো যি কামবোৰ এই পৃথিৱীৰ প্ৰয়োজন। আৰু এই তৃতীয় আৰু চতুৰ্থ পইণ্টৰ কম্বাইনেশ্যনে আপুনি আপোনাৰ ভকেশ্যন বিচাৰিব পাৰে। যেনেকুৱা ষ্টিভ জবছ, তেওঁৰ কামৰ পৰা টকা উপাৰ্জন ঠিকেই কৰিছিলে আৰু পৃথিৱীৰ মানুহৰ তেওঁৰ কামৰ প্ৰয়োজনো আছিলে। এইটো ক'লে ভুল নহ'ব যে আজি পৃথিৱীৰ 3টা মানুহৰ মাজত এজন মানুহৰ হাতত এপল কোম্পানীৰ কোনোবা নহয় কোনোবা প্ৰডাক্ট আছে। আৰু লাষ্ট পইণ্টত আপুনি পাব আপোনাৰ মিছন, অৰ্থাৎ চতুৰ্থ চাৰ্কেল আৰু প্ৰথম চাৰ্কেলৰ কম্বাইনেশ্যনত পাই যাব আপোনাৰ মিছন, অৰ্থাৎ যি কামটো এই পৃথিৱীৰ প্ৰয়োজন আছে আৰু সেই কামটো আপোনাৰ সকলোতকৈ পচন্দৰ কাম, অৰ্থাৎ আপোনাৰ পচন্দ অনুসৰি কাম আৰু এই পৃথিৱীৰ সেইটোৱেই প্ৰয়োজন, এই দুটা মিলি তৈয়াৰী হ'ব আপোনাৰ মিছন। আৰু ইয়াত মেইন সমস্যা তেতিয়া আহি পৰে যেতিয়া আপোনাৰ চাৰিওফালৰ মানুহবোৰ আপোনাক আপোনাৰ পেশ্যনটো বিচাৰি উলিয়াবলৈ কয়। কিন্তু কেৱল পেশ্যন বিচাৰি উলিওৱাই যথেষ্ট নহয়, কাৰণ পেশ্যন হ'ল আপোনাৰ ইকিগাইৰ এটা অংশ। সেইকাৰণে সৰ্বপ্ৰথমে আপোনাক এনেকুৱা এটা কাম বিচাৰি উলিয়াব লাগিব যি কামটো বাকী 3টা পইণ্টও কভাৰ কৰিব। উদাহৰণ হিচাপে বিৰাট কোহলিৰ পেশ্যন হ'ল ক্ৰিকেট খেল আৰু বহুত বেছি পৰিশ্ৰম কৰাৰ ফলত বিৰাট কোহলি বহুত ভাল ক্ৰিকেটো খেলিব পাৰে। ক্ৰিকেট খেলাৰ ফলত ক্ৰিকেটৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাহিৰে আমাৰ বিৰাট কোহলিৰ বহুত প্ৰয়োজনো আছে, কাৰণ বিৰাট কোহলি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰে। আৰু এই সকলো পইণ্টবোৰক অৰ্থাৎ পেশ্যন, প্ৰফেশ্যন, ভকেশ্যন আৰু মিছনক একেলগ কৰিলে আপুনি আপোনাৰ ইকিগাই বিচাৰি পাব। আৰু বলক এতিয়া আপোনাক কওঁ যে জাপানীজ মানুহবোৰ ভোকত থকাৰ লগে লগে 100 বছৰৰো বেছি বছৰ জীয়াই থকাৰ ৰহস্যটো কি? যাৰ মাজত প্ৰথমটো হ'ল আপোনাক 80-20 প্ৰিন্সিপাল ফ'ল' কৰিব লাগিব। আপুনি কি জানে যে জাপানৰ সেই অকিনাৱা চহৰৰ মানুহবোৰ আহাৰ খোৱাৰ আগতে হাৰা হাচিবু ব্যৱহাৰ কৰে, যাৰ অৰ্থ হ'ল আপুনি কেৱল সেইখিনিয়ে আহাৰ খাব যাৰ ফলত আপোনাৰ পেটটো 80% ভৰ্তি হৈ যাব, অৰ্থাৎ আহাৰ খোৱাৰ পাছতো আপোনাৰ 20% পেট খালী থাকিব। আচলতে কম আহাৰ খোৱাৰ কাৰণে আমাৰ শৰীৰত আহাৰ পচন হওঁতে কম এনাৰ্জি খৰচ হয় আৰু ইয়াৰ বাবে আমি কেতিয়াও লেজি ফিল নকৰোঁ। ৰিচেণ্টলি এটা ৰিচাৰ্চত দেখা গৈছে যে জাপানৰ অকিনাৱা চহৰৰ মানুহবোৰ প্ৰতিদিন কেৱল মাত্ৰ 1800 to 1900 কেলৰি আহাৰ খায়। আনফালে আমেৰিকা আৰু ভাৰতৰ মানুহে প্ৰতিদিন 2200 to 3300 কেলৰি আহাৰ খায়। আৰু ইমান বেছি কেলৰি কনজিউম কৰাটো আমাৰ শৰীৰৰ কাৰণে ভাল নহয়। আৰু আমাৰ এই খাদ্য অভ্যাসৰ কাৰণে ভৱিষ্যতত আমাৰ বহুত সমস্যাত পৰিবলগীয়া হয়। সেইকাৰণে আপোনাক প্ৰতিদিন আহাৰ খোৱাৰ সময়ত এই 80-20 ৰুলটো ফ'ল' কৰিব লাগিব। দ্বিতীয়টো হ'ল যিকোনো কাম পাৰফেক্টলি কৰাৰ চেষ্টা নকৰিব, আপোনাক সদায় আপোনাৰ কাম কৰি থাকিব লাগিব। ইয়াৰ বাহিৰে জাপানৰ মানুহবোৰ এনেকুৱা আহাৰ খায় তাৰ মাজত এণ্টিঅক্সিডেণ্ট বহুত বেছি থাকে। আৰু আপুনি জানিলে আচৰিত হ'ব যে এণ্টিঅক্সিডেণ্টৰ সকলোতকৈ ডাঙৰ চ'ৰ্চ হ'ল গ্ৰীণ টি, আৰু জাপানৰ মানুহবোৰ সকলোতকৈ বেছি গ্ৰীণ টি ব্যৱহাৰ কৰে। এই এণ্টিঅক্সিডেণ্ট আমাৰ DNA ডেমেজ হোৱাৰ পৰা ৰক্ষা কৰে। আমি দ্ৰুত বৃদ্ধি হৈ নাযাম, আমাৰ আয়ুটো বহুত বেছি বাঢ়িব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।